মুকালমুৱাৰ চান্দাত পথ দুৰ্ঘটনা আহত 2জন। মুকালমুৱাৰ চান্দাত পথ দুৰ্ঘটনা সংঘটিত হয়। হাজো দৌলাখাল পথত সংঘটিত হয় পথ দুৰ্ঘটনাটো। ই ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত ট্ৰাকখনৰ এজন শ্ৰমিক আৰু ই ৰিক্সাখনৰ এজন যাত্ৰী আহত হয়। এখন গাড়ী এখনক খুন্দাইছি, ট্ৰাকখানে ই ৰিক্সা খুন্দাইছি। খুন্দাইছি খুন্দাই পেলাই আহিলে এটা বস্তি আছে। কোন সাইডৰ পৰা আহি আছিল গাড়ী দুখন? ইফালৰ পৰা আহি আছে। দুখন গাড়ী বৰপেটা সাইডৰ পৰা। আহত মুজাহিদ আলী আৰু ছফিকুল ইছলামক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইপিনে দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ AS03 AC4835 আৰু ই ৰিক্সাখনৰ নম্বৰ AS25GR4099 বুলি জানিব পৰা গৈছে। আমি পুনৰ জনাইছোঁ মুকালমুৱাৰ চান্দাত পথ দুৰ্ঘটনাত আহত 2জন। হাজো দৌলাখাল পথত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাত। ইপিনে ই ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো। মই ঘৰত আছো, ঘৰৰ পৰা ওলাই দৰমুখত থিয়া দিছো। দৰমুখত থিয়া দিওঁ যে এখন লাংঘাই পৰিয়ে গেছি। কোনখন? এখন লাংঘাই পৰি গেছি, সেইখনক খুন্দাই। কোনখন ট্ৰাকখন? কোনখন গাড়ী কাক খুন্দাইছি? এখন গাড়ী এখনক খুন্দাইছি, ট্ৰাকখানে ই ৰিক্সা খুন্দাইছি। খুন্দাইছি খুন্দাই পেলাই আহিলে এটা বস্তি আছে। কোন সাইডৰ পৰা আহি আছিল গাড়ী দুখন? ইফালৰ পৰা আহি আছে। দুখন গাড়ী বৰপেটা সাইডৰ পৰা। গম পাইছো এটা এখন গাড়ীৰ লেবাৰৰ ছিঙি গেছি, পৰি পেলাই তাতে সোমাই গেছি। আৰু ই ৰিক্সাৰ থকা মানুহ কাৰোবাৰ কিবা হৈছে নেকি? দেখা পাইছো, এবাৰ দেখা পাইছো। কোনে কয় চিনি নাপাওঁ আৰু গুচি গেছি। ৰিক্সাত লৈ গেছি, বেলেগ ৰিক্সাত। আৰু ইমান জোৰে পেলাই গাড়ী আহিব নালাগে আজি। স্পীডত আছিল নেকি? স্পীডত বেছি যা। অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।